থাম্বনেল আৰু টাইটেল চাই নিশ্চয় অনুভৱ কৰিব পাৰিছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হয় গাইজ। আজি হৈছে শিৱ পূজা। তো সকলোকে মোৰ ফালৰ পৰা নমঃ পাৰ্বতী ফতে হৰ হৰ মহাদেৱ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায় মানে এটা শব্দ নহয়। ওম নমঃ শিৱায় মানে হৈছে আমাৰ মনৰ ভিতৰত থকা অন্ধকাৰ ধ্বংস কৰাৰ সংকল্প। গাইজ, মই হৈছোঁ কৃষ্ণগুৰুৰ ছোৱালী। জন্মসূত্ৰে মই কৃষ্ণগুৰু, মোৰ মা দেউতা কৃষ্ণগুৰু, তো সেই সূত্ৰে মই কৃষ্ণগুৰু। মই বিয়া হ'লোঁ আহোমৰ ল'ৰাৰ লগত। তাৰপিছত মই যাৰ লগত বিয়া হ'লোঁ তেখেত হৈছে আপোনাৰ শিৱ ভক্ত। শিৱ ভক্ত বুলি নকওঁ, শিৱক ভাল পায় আৰু। তো এয়া শিৱ ভক্তৰ লগত বিয়া হ'লোঁ। তাৰপিছত গাইজ অলপমান সুবিধা পালোঁ শিৱ বাবাক জানিবৰ কাৰণে বা বুজিবৰ কাৰণে। শিৱ বাবাক জানিব বা বুজিবৰ কাৰণে ইমান সহজ নহয়, তথাপিতো এটা উপলব্ধি। কি ক'ম, মই বিয়া হোৱা প্ৰায় 6 বছৰে হ'ল। যোৱা বছৰ মই শিৱ মন্দিৰত গৈছোঁ। মোক মানুহজনে কোনোদিনে মানে এই জোৰ নকৰে বোলে তুমি শিৱ মন্দিৰত যাব লাগিব, অমুক মন্দিৰত যাব লাগিব, নহয়। মই কৃষ্ণক উপাসনা কৰোঁ, তো মই কৃষ্ণ মন্দিৰত যাওঁ আৰু তেওঁ মোৰ লগত যায়, কিন্তু মই যোৱা নাছিলোঁ। মোৰ মতে কি জানে, যিকোনো এটা বস্তুত গুৰুত্ব দিবাক লাগলি অলপ আগতে অধ্যয়ন কৰিব লাগিব, তেতিয়াহে মনৰ পৰা ভক্তিভাৱটো অহা যায়। মই কি ক'ব খুজিছোঁ আপোনালোকে হয়তো বুজিছে। তো তেনেকুৱা মই অধ্যয়ন কৰি আছিলোঁ আৰু ক'ৰবাত নহয় ক'ৰবাত অলপ হ'লেও সফল পাইছোঁ। আজিৰ পৰা এবছৰ আগত মোৰ মানুহজনৰ মানে কামটোত অলপ দিগদাৰী পাইছিল। তো দিগদাৰী পাইছিল মানে কামটো যাওঁ অৱস্থা আৰু মোৰ মানুহজনৰ। তেতিয়া বহুত বেছি টেনশ্যন হৈছিল, কামটো গ'লে কি কৰি খাম, কি কথা কি বতৰা। তাৰপিছত এওঁ কৈছিল, আজি ইমান বছৰ হ'ল বিয়া হ'বা, তুমি মোৰ লগততো শিৱ মন্দিৰত যোৱা নাই, ব'লাচোন তুমি মোৰ অৰ্ধাংগিনী হোৱা, ব'লা। শিৱ বাবাই বোধহয় শুনে তুমি ক'লে। তাৰপিছত মই গ'লোঁ শিৱ মন্দিৰত, ইয়াৰে পৰা অলপ ওচৰ যাই কিনে ক'লোঁ মনৰ কথাখিনি। তাৰপিছত তেখেতে ইমান কৃপা কৰিছে, ইমান কৃপা কৰিছে, মই আপোনালোকক কথাৰে বুজাব নোৱাৰিম মই। মোৰ মানুহজনে কোনোদিনে এনেকুৱাকৈ নকয়, মই কৃষ্ণ ভক্ত। মোৰ মানুহজনে কোনোদিনে নকয় কি তুমি শিৱক পুজিবই লাগিব বুলি। বাছ মোৰ আগত মানে কি ৰিকুৱেষ্ট কৰিছিল, অনুগ্ৰহ কৰি ব'লা বুলি। তো গ'লোঁ, যোৱাৰ পিছত ইমান কৃপা কেনেকৈ কৰিব পাৰে মই তাকে ভাবোঁ। মোৰ নিচিনা অধমিক, মোৰ নিচিনা পাপীক। শিৱ বাবাক সংহাৰ বা ধ্বংস কৰা দেৱতা বুলি কোৱা হয়, কিন্তু শিৱ বাবাই কিহৰ ধ্বংস কৰে, কিহৰ সংহাৰ কৰে মই উপলব্ধি কৰিব পাৰিছোঁ এতিয়া বৰ্তমান। শিৱ বাবাই ধ্বংস কৰে আমাৰ মনৰ মাজত থকা অহংকাৰ, আমাৰ মনৰ মাজত থকা ক্ৰোধ, আমাৰ মনৰ মাজত থকা মলিনতাৰ। শিৱ বাবাক শিৱ পুৰাণত ভোলেনাথ বুলি কোৱা হৈছে। তেখেতক যদি আপুনি এটা বেল পাত দিও পূজে তেতিয়াও সন্তুষ্ট হৈ যায়। কিন্তু আমি গাখীৰ ফুল এইবিলাক দিওঁ মনৰ সন্তুষ্টিৰ কাৰণে, কাৰণ আমাৰ তেওঁ দেৱতা। কিন্তু তেখেতে বিচাৰে কি আচলতে? তেখেতে বিচাৰে আমি ক্ৰোধ, অহংকাৰ আৰু লোভ সকলো তেখেতৰ চৰণত অৰ্পণ কৰাটো। তো আজি ভাবিছোঁ মানে কি, মই মোৰ ক্ৰোধ, মোৰ যদি কিবা অহংকাৰ আছে সেইবিলাক সকলো মহাদেৱৰ চৰণত অৰ্পণ কৰিম। শিৱ পূজা মানে কিছুমানে কয় গাখীৰ ঢালা পূজা। শিৱ পূজা মানে গাখীৰ ঢালা পূজা নহয়। শিৱ পূজা মানে হৈছে আমাৰ মনৰ ভিতৰত থকা অহংকাৰ, ক্ৰোধ, মলিনতা সকলোবোৰ সংহাৰ কৰা বা নষ্ট কৰা, আৰু মনৰ ভিতৰতে ভাল ভাল কথাৰ সৃষ্টি কৰা। তো সকলোকে মোৰ ফালৰ পৰা এই শিৱৰাত্ৰিৰ শুভকামনা যাচিছোঁ, আৰু সকলোকে শ্যাম সদা শিৱ। ওম নমঃ শিৱায়। গাইজ, শিৱ তাণ্ডৱ আপোনালোকে শুনিছেনে নাই নাজানো, মই কিন্তু শিৱ তাণ্ডৱ শুনি বহুত বেছি ভাল পাওঁ। বিশেষকৈ ৰাৱণে যিটো শিৱ তাণ্ডৱ লিখিছিল, ৰাৱণ মহাপণ্ডিত আছিল কিন্তু চৰিত্ৰ বেয়া আছিল, যাৰ কাৰণে তেওঁ ধ্বংস হৈ গ'ল। কিন্তু ৰাৱণৰ যিটো পণ্ডিতালী না,
বেলেগ। মই ৰাৱণৰ পণ্ডিতালী, মই ৰাৱণৰ যিখিনি লিখনি শিৱ তাণ্ডৱৰ সেইখিনিৰ মই মানে বহুত মানে কি ক'ম আৰু বহুত মানে সেই লিখনিখিনিৰ বহুত প্ৰেমিক। তো ৰাৱণে লিখিছিল জেতা তবি গলত জল প্ৰবাহ পাবিত চলে গলে বলম বলম বিতম ভুজংগ তুংগ মালিকাম দম 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 দমন নিনানবত দমর্বয়ম চকার সন্দ তাণ্ডবস্তু নতুনা শিবা শিবম। ওম নমঃ শিবায়, ওম নমঃ শিবায়। ऐसा डमरू बजाया भोलेनाथ ने, सारा कैलाश पर्वत मगन हो गया। গাইজ চবফালে এইটো গানে মানে দি আছে, মোৰ কাণত মানে বাজি আছে, এতিয়াও বাজি আছে এইফালে। এতিয়া গাইজ আপোনাৰ 6টা বাজিবই, বেছি সময় নাই। তো 6:11 মানত প্ৰথম প্ৰহৰ আৰম্ভ হ'ব। তো আমি প্ৰথম প্ৰহৰতে পূজাটো কৰিম। এয়া লৈছোঁ এতিয়া আপোনাৰ থালখন, আৰু এতিয়া যোৱাহে কথা। আৰু এয়া হৈছে মোৰ থালখন। এটা বেল লৈছোঁ, তাৰপিছত এয়া বগৰী লৈছোঁ, এটা কমলা লৈছোঁ, গাখীৰ লৈছোঁ আপোনাৰ আধা লিটাৰ, আৰু এয়া কল। গাইজ এতিয়া পূজাৰ সময় হ'ল, যাৰ বাবে মই মোৰ থালখন ৰেডি কৰি কিনে যাবলৈ ওলাইছোঁ। যদি পূজা কেৱল বাহ্যিক ক্ৰিয়া হয় তেন্তে সেয়া ৰীতি নীতি, আৰু যদি সেই পূজা অন্তৰৰ পৰিৱৰ্তন আনে তেতিয়া সেয়া বিপ্লৱ। আশা কৰোঁ আপোনালোকে মোক আশীৰ্বাদ কৰিব যাতে মই মোৰ মনত বিপ্লৱৰ সূচনা কৰিব পাৰোঁ। কিহৰ বিপ্লৱ? পজিটিভিটিৰ বিপ্লৱ। যাতে মই ভাল মানুহৰ সংগ পাওঁ, মনটো যাতে ভাল কথাৰে আৱৰি থাকে আৰু এইফালে গাইজ মই মোৰ থালখন ইয়াতে থৈ দিছোঁ। অলপমান দেৰি হ'ব বোলে, কাৰণ কিয় এতিয়ালৈকে 6:11 হোৱা নাই। মোৰ ঘড়ীটো অলপমান ফাষ্ট, অলপ পিছত হ'ব ৰ'ব, দেখাই আছোঁ। আৰু ফাইনেলি গাইজ পূজা আৰম্ভ হ'ল। তো এতিয়া আমাৰ ইয়াতে পূজা কৰি থকা হৈছে। মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ এনেকৈ ঘৰতে পূজা দিয়াৰ, উপবাস খাটাৰ। আচলতে মই তেখেতৰ লগত যিদিনা গৈছিলোঁ সেইদিনা সোমবাৰ আছিল। ৰাতিপুৱা ভাত নাখায়ে গৈছিলোঁ, কিন্তু আহি ভাত খাইছিলোঁ। কিন্তু আজি প্ৰথম দিনটো এনেকৈ উপবাস খাটাৰ। ঈশ্বৰে বাৰু সাহস আৰু সেইখিনি শ্ৰদ্ধা ভাৱখিনি দিছে, যাৰ বাবে মই এইখিনি কৰিব সক্ষম হৈছোঁ। ক'ব নালাগে বোলে, নিজৰ ভক্তিটো দেখাই দিব নালাগে, তেতিয়া বোলে কমি যায়। তথাপিতো মই উৎসাহিত হৈ কিনে আপোনালোকৰ ওচৰত কৈছোঁ। আপোনালোকে দোষ নধৰিব দেই, একো নাজানো, মোক শিকাই দি আছে অমুকটো কৰা তমুকটো কৰা বুলি। লাষ্টবাৰ যেতিয়া মই মন্দিৰত গৈছিলোঁ তেতিয়া আপোনাৰ প্ৰথম পানী ঢালিছিলোঁ, তাৰপিছত গাখীৰ ঢালিছিলোঁ, তাৰপিছত আৰু পানী ঢালিছিলোঁ। এনেকৈ ঠিক তেনেকৈয়ে কৰিম। এয়া শিৱ বাবাক এয়া আপোনাৰ এটা ফল অৰ্পণ কৰিলোঁ, আৰু এয়া বেলটো ইয়াতে দি দিলোঁ কলহটোত। তাৰপিছত আপোনাৰ চাকি গছ জ্বলাব লাগিব। চাকি এগছ আনিছোঁ মানুহজনৰ নামত। ঈশ্বৰে তেখেতক কৃপা কৰক, কুশলে মংগলে থাকক। তো চাকি গছ লগাম এতিয়া। কি ক'ম মুখেৰে একো বুজিয়ে পোৱা নাই গাইজ। মনটো কিবা কি ক'ম মানে উৎসাহিত হৈ আছে, আৰু অলপমান নাৰ্ভাছো হৈ আছে, কিবা দায়দোষ হৈ গ'লে আৰু সেনেকুৱা টাইপৰ। শিৱ ভক্ত হোৱাটো ইমান সহজ নহয়। বহুত ডাঙৰ মূল্য দি শিৱ ভক্ত হ'ব পাৰি। গোটাই জীৱন শিৱত্বৰ ওপৰত জীয়াই থাকিব লাগিব, তেতিয়া শিৱ ভক্ত হ'ব পাৰে। শিৱৰ কোনো চৰিত্ৰ নাই, শিৱৰ কোনো পৰিয়াল নাই। শংকৰৰ চৰিত্ৰ বৰ্ণনা আছে, শংকৰৰ সন্তানো আছে, পত্নীও আছে। শংকৰ পুৰাণ গাথাৰ কেন্দ্ৰীয় পাত্ৰ হ'ব পাৰে, কিন্তু শিৱ নহয়। শিৱ সত্য হয়, শিৱ পৰমাত্মা হয়, শিৱ অনাদি অনন্ত আৰু পোহৰ হয়, যাৰ বাবে আমি আছোঁ আৰু যি আমি হয়। ওম সর্বমঙ্গল মঙ্গলে শিবে সর্বাসাধিকে শরণ্যম কে গৌরী নারায়ণী নমস্তুতে। ওম নমঃ শিবায়, ওম নমঃ শিবায়, ওম নমঃ শিবায়। শিৱ কোনো ব্যক্তি নহয়, শিৱৰ কোনো ব্যক্তিত্ব নাই। শিৱ কোনো ৰূপ ৰং নাম আকাৰ নহয়। শিৱ কোনো মনুষ্য নহয়, বিশুদ্ধ চেতনাক শিৱ বুলি কোৱা হয়। যাৰ প্ৰকৃতিৰ লগত কোনো সম্পৰ্ক নাই তাক শিৱ বোলে। ভয় লোভ লাভ খং এইবিলাকৰ লগত যাৰ সম্পৰ্ক নাই তেখেত শিৱ।
যাই প্ৰকৃতিক ইমান জানিও প্ৰকৃতিৰ ওপৰত হাত দিয়াৰ কোনো সম্ভাৱনা নাই, তেখেত শিৱ। শিৱ চেতনা হয়, ব্যক্তি নহয়। যদি আপুনি শেষত আৰু এবাৰ শিৱ মানে কি বুলি সোধে, মই ক'ম চেতনা প্ৰাকৃতিক ইমান বুজি লৈছে যে এতিয়া তেওঁ ইচ্ছা কৰিলেও প্ৰকৃতিৰ লগত বান্ধ খাব নোৱাৰে, তাক শিৱ বোলে। আজি মই শিৱ চেতনাৰ বিষয়ে বহুতখিনি ক'লোঁ। মই জানো মোৰ নিচিনা মহিলাজনীৰ ভুল হোৱাটো কোনো অস্বাভাৱিক নহয়। যদি কিবা ভুল হৈছে আপোনালোকে নিজৰ ছোৱালী বুলি, নিজৰ ভনী বুলি মোক আঙুলিয়াই দিব আৰু শুধৰাই দিব। বাকী কি ক'ম? শেষত সকলোকে মোৰ ফালৰ পৰা শ্ৰদ্ধা যাচিছোঁ, মৰম যাচিছোঁ আৰু সকলোৰ মংগলৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। ঈশ্বৰে সকলোকে ভালে ৰাখক। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ওম নমঃ শিৱায়। নমঃ পাৰ্বতী ফতে হৰ হৰ মহাদেৱ। ওম নমঃ শিৱায়। আজিলৈ আহিছোঁ, নমস্কাৰ।